মহিলা উদ্যমিতা অভিযানৰ পুঁজি আমি বিতৰণ কৰিলোঁ আৰু অসমত আমি উদ্যমিতা অভিযানৰ পুঁজি বিতৰণ কৰিলোঁ। ৰাইজৰ বহুত উৎসাহ। আমি ভাবোঁ যে লাখপতি বাইদেউ বনাবৰ কাৰণে আমি যিটো মিছন হাতত লৈছোঁ তাত আমি সফল হ'ব পাৰিম। এতিয়া সন্মুখত নিৰ্বাচন হৈছে, বিৰোধী মানে কোন বিৰোধী? এই তিনিজন বিৰোধী তেওঁলোকে নিজে আছে আৰু বেলেগ কোনো পৰ্টেল খুলিব। এতিয়া 2 এদিনতে আবেদনৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব। এটা প্ৰশ্ন আছে ছাৰ, মৌলবাদী শক্তিয়ে কংগ্ৰেছৰ হৈ কাম কৰিছে বুলি ভাবে নেকি? অসমত এটা বহুত ডাঙৰ ষড়যন্ত্ৰ চলি আছে। কালিও মোৰ গৃহমন্ত্ৰী ডাঙৰীয়াৰ লগত কথা হৈছিল। আপোনালোকে চাব, যোৱা 4.5 বছৰ অসমখন একেবাৰে ঠাণ্ডা আছে। ছাডেনলি অসমত মৌলবাদী শক্তিসমূহ এক্টিভ হৈছে। আমি বাংলাদেশৰ পৰা অহা বহুত কেইজন মানুহক ধৰিছোঁ আৰু বাংলাদেশতো হিন্দুৰ ওপৰত অত্যাচাৰ বাঢ়িছে। গতিকে ইলেকশ্যনলৈকে আমি সাৱধান থাকিব লাগিব আৰু সকলো মানুহে একতা আৰু সমন্বয় বজাই ৰাখিব লাগিব।